নমস্কাৰ, মই ডক্টৰ ধীৰেন শৰ্মা, বৰ্তমান অসম চৰকাৰৰ কৃষি বিভাগত কৰ্মৰত। আমাৰ খেতিয়ক বন্ধুসকলে তেওঁলোকৰ কৃষি কাৰ্য চলাই যাওঁতে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। বিশেষকৈ বিভিন্ন ধৰণৰ কীট পতংগৰ আক্ৰমণ, বেমাৰ আজাৰ যেনে বেক্টেৰিয়াজনিত বেমাৰ, ভেঁকুৰজনিত বেমাৰ, ভাইৰাছজনিত বেমাৰ, নতুবা নিউট্ৰিচনেল ডেফিচিয়েঞ্চি অৰ্থাৎ পোষক দ্ৰব্যৰ অভাৱ যেনে নাইট্ৰজেনৰ অভাৱ, পটাছিয়ামৰ অভাৱ, জিংকৰ অভাৱ, বৰণৰ অভাৱ ইত্যাদি বিভিন্ন সমস্যাত ভুগিব পাৰে। উদাহৰণস্বৰূপে যদি চাওঁ, আমাৰ ধানবোৰ বহুত সময়ত হালধীয়া পৰি মৰহি যোৱাৰ নিচিনা লাগে। এয়া বিভিন্ন কাৰণত হ'ব পাৰে। প্ৰথমতে এয়া মজাকটা পোকৰ আক্ৰমণ হ'ব পাৰে। যদি মজাকটা পোকৰ আক্ৰমণ হয়, তেতিয়াহ'লে আমি ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰি কণ্ট্ৰল কৰিব পাৰোঁ, নতুবা ইনছেক্টিচাইড ব্যৱহাৰ কৰিব পাৰোঁ, নতুবা ইনছেক্টিচাইড আৰু ফেৰমন ট্ৰেপ ব্যৱহাৰ নকৰাকৈও বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি আমি ধানৰ মজাকটা পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাকে নকৰি যদি আমি নাইট্ৰজেনৰ অভাৱ বুলি ভাবি ভুলতে নাইট্ৰজেন টপ ড্ৰেছ কৰোঁ, তেতিয়াহ'লে মজাকটা পোকৰ আক্ৰমণ বাঢ়িহে যাব। ঠিক তেনেকৈ যদি ধানডৰা বেক্টেৰিয়েল লিভ ব্লাইটৰ দ্বাৰা আক্ৰান্ত হৈছে, তেতিয়াহ'লে আমি এণ্টিবায়'টিক দিব লাগিব। তাকে নকৰি আমি ইউৰিয়া টপ ড্ৰেছ কৰিলে BLB বাঢ়িহে যাব। আকৌ ধানডৰা ব্ৰাউন প্লান হোপাৰৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। যদি ব্ৰাউন প্লান হোপাৰৰ দ্বাৰা আক্ৰান্ত হৈছে, তেতিয়া আমি ইনছেক্টিচাইড ব্যৱহাৰ কৰিব লাগিব। তাকে নকৰি যদি আমি নাইট্ৰজেনৰ অভাৱ হোৱা বুলি ভুলতে ইউৰিয়া টপ ড্ৰেছ কৰোঁ, তেতিয়াহ'লে ব্ৰাউন প্লান হোপাৰৰ আক্ৰমণ বাঢ়িহে যাব। ঠিক তেনেকৈ ধানডৰা সঁচাকৈয়ে নাইট্ৰজেনৰ অভাৱত ভুগিব পাৰে। যদি নাইট্ৰজেনৰ অভাৱত ভুগিছে, তেতিয়াহ'লে আমি ইউৰিয়া টপ ড্ৰেছ কৰিব লাগিব। আকৌ কেতিয়াবা পটাছিয়ামৰ অভাৱ হ'লেও ধাননি পথাৰডৰা আপুনি হালধীয়া আৰু ৰঙচুৱা ধৰণৰ দেখিব পাৰে। সেয়াও আপুনি ভুলতে নাইট্ৰজেনৰ অভাৱ বুলি যদি ইউৰিয়া টপ ড্ৰেছ কৰিব যায়, তেতিয়াহ'লে পটাছিয়ামৰ অভাৱত হোৱা বেমাৰ আপোনাৰ বাঢ়িহে যাব। গতিকে এনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ হ'লে আমাৰ অভিজ্ঞতা যথেষ্ট লাগিব, সূক্ষ্ম পৰ্যবেক্ষণ লাগিব আৰু যথেষ্ট এই সম্পৰ্কে জ্ঞান লাগিব। গতিকে এই সম্পৰ্কে জ্ঞান তথা অভিজ্ঞতাপুষ্ট উপদেশ পাবলৈ হ'লে আপোনালোকে এগ্ৰি এক্সপাৰ্ট ডাউনলোড কৰক। এগ্ৰি এক্সপাৰ্টৰ পৰা আপোনালোকে সঠিক দিহা পৰামৰ্শ পাব। আপোনালোকৰ সমস্যাটোৰ বিষয়ে জনাই এখন ফটো এগ্ৰি এক্সপাৰ্টত আপলোড কৰিলে আমাৰ বিশেষজ্ঞৰ দল আছে, তেওঁলোকে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি আপোনালোকক সঠিক নিদানৰ ব্যৱস্থা দিব। তাকে নকৰি যদি আমি হুৰমুকৈ যিকোনো ঔষধ বা ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি। গতিকে নমস্কাৰ বন্ধুসকল, আপোনালোকে এগ্ৰি এক্সপাৰ্ট ডাউনলোড কৰক আৰু আপোনালোকৰ কৃষি কৰ্ম আগুৱাই যাওক।